গতিকে হেছটেগ জুবিন গাৰ্গৰ অৰ্থটো এইটোৱে যে ন্যায় প্ৰয়াসী এইখিনি মানুহৰ ন্যায়ৰ সংগ্ৰাম সেয়াই বুজায়। মই সেইটোৱে নিজে বুজোঁ। আমিও ডেইলি সদায় হেছটেগ লিখি আছোঁ। আৰু মূল কাৰণটো এইটোৱে যে আমি ক'ব বিচৰা গোটেইবোৰ কথা হেছটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ তাৰ জৰিয়তে প্ৰকাশ কৰিছোঁ। আমিতো লিখিব পঢ়িব জনা মানুহ, এণ্ড্ৰইড মোবাইল থকা মানুহ, কিন্তু তাৰ মাজতে আৰু এটা কথা কৈ থওঁ যে যাৰ এণ্ড্ৰইড মোবাইল নাই, যি ইংৰাজী লিখিব নাজানে, তেনেকুৱাও শত সহস্ৰ মানুহে অবিৰত প্ৰাৰ্থনা কৰি আছে যে জুবিন গাৰ্গে যাতে ন্যায় পায়। তোমার ছবি ভরা দিয়া গোপনে হিয়ার তুমি যে মোর খুকাত মনত নিয়ৰৰে জুবিন গাৰ্গৰ স্মৃতিত লখিমপুৰ টাউন যি লখিমপুৰ চহৰৰ মাছ মজিয়াত এতিয়া কেৱল জুবিন গাৰ্গৰ সেই গীতটি যি গীতটি আচলতে হৈ পৰিছিল প্ৰাৰ্থনা সদৃশ মায়াবিনীৰ, বৰ্তমান মায়াবিনীৰ মাজত আমি সোমাই যাব বিচাৰিছোঁ। এই আছিল আপোনালোকৰ কথা পাতিব চেষ্টা কৰিম। আচলতে এই মুহূৰ্তত ক'বলগীয়া এটাই কথা, আমাক জুবিন দাক ন্যায় লাগে। আজি দেশত জুবিন দাবিহীন আমি এমাহ সম্পূৰ্ণ পাৰ কৰিছোঁ। আমি অসমৰ ৰাইজে আমি কেনেকৈ আছোঁ সেইটো কথা আমি গম পাইছোঁ। আচলতে জুবিন দাক আমি সোনকালে অতি ন্যায় বিচাৰিছোঁ আৰু দুখীয়ে কঠোৰতকৈ কঠোৰতম শাস্তি পোৱাটো আমি দাবী জনাইছোঁ।